Hello everyone and welcome back to Math Bolt Master. তেনেহলে আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো আমি প্ৰিভিয়াছলি বাৰ গ্ৰাফছৰ ওপৰত এটা প্ৰবলেম সলভ কৰিছিলোঁ। তো সেইটোৰ বেচিছতে আমি কি কৰিম আৰু কেইটামান প্ৰেক্টিছ প্ৰবলেম সলভ কৰিম। ঠিক আছে, তেনেহলে আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো দি আছে Mr. Z's class, Mrs. S class and Miss R's class bought hot lunches on Tuesday. তো ইয়াতে কৈছে মানে তিনিটা টিচাৰ আছে মিষ্টাৰ জেড মিছেছ এছ আৰু মিছ আৰ। ইহঁত তিনিটাৰ ক্লাছত কি হয় হট লাঞ্চেছ আনে টিউজডে। এভৰি মংগলবাৰে সিহঁতে গৰম গৰম লাঞ্চ আনে। চ' দিছ বাৰ গ্ৰাফ শ্ব'জ দ্য নাম্বাৰ অফ হট লাঞ্চেছ বট বাই ইচ ক্লাছ। এতিয়া ক্লাছ মানে জেনেৰেলি কৈছে তো ষ্টুডেণ্টছে হ'ব। তো ইচ মিষ্টাৰ জেডৰ ক্লাছত কিমানটা ষ্টুডেণ্টে হট লাঞ্চ আনিছে। তো এইটো আমি ইয়াতে হাইটটো চালেই হ'ল। আমি একচুৱেলি ইমান কাউণ্ট কৰি থাকিব নালাগে। যোনটো একদম টপ হাইট সেইটো চালেই হয়। সেইটো কোনটো নাম্বাৰৰ লগত মেটচ হৈ আছে 13ৰ লগত মেটচ হৈ আছে। তো আমি ক'ম ইয়াতে টোটেল 13 ষ্টুডেণ্টছে মিষ্টাৰ জেডৰ ক্লাছত 13টা ষ্টুডেণ্টছে গৰম গৰম লাঞ্চ আনিছিলে। এতিয়া নেক্সট টিচাৰৰ ক্লাছত যদি যাওঁ মিছেছ এছ, তেনেহ'লে তাইৰ ক্লাছত টোটেল কিমানটা ষ্টুডেণ্টছে গৰম গৰম লাঞ্চ আনিছিলে। তো আমি কি কৰিম ইহঁতৰ হাইটটো চাম। তো হাইটটোৱে ক'ব আমাৰ মেক্সিমাম নাম্বাৰ অফ ষ্টুডেণ্টছ, সেইটো হৈ যাব আমাৰ 8। এণ্ড ফাইনেলি মিছ আৰৰ ষ্টুডেণ্টছ কেইটা 11 ষ্টুডেণ্টছ। বিকজ ইয়াৰ হাইটটো যদি আমি চাওঁ এই হাইটটো ক'ৰ লগত মেটচ হৈছে 11ৰ লগত। তো আমি ক'ম 11টা ষ্টুডেণ্টে 11টা ষ্টুডেণ্টে হট লাঞ্চ আনিছিলে মিছ আৰৰ ক্লাছত। এতিয়া কি সুধিছে হাউ মেনি ফিৱাৰ মানেতো অবভিয়াছলি কম কথা কৈ আছে। হাউ মেনি কম হট লাঞ্চেছ ডিড মিছেছ এছ ক্লাছ বাই দেন মিষ্টাৰ জেড। এতিয়া মিষ্টাৰ জেডৰ ক্লাছৰ ষ্টুডেণ্টতকৈ মিছেছ এছৰ ক্লাছৰ ষ্টুডেণ্টবোৰ কিমান কম আনিছিলে। তো কিমান কম আনিছিলে মানে এতিয়া 8ত আছে, 8ৰ পৰা 13 কেনেকৈ যাম আমি 1 2 3 4 5 যদি 5 এড কৰোঁ প্লাছ 5 এড কৰোঁ তেতিয়াহে আমি পাম 13। তো তাৰ মানে ইয়াতে 5টা হট লাঞ্চেছ কম আনিছিলে। এইটো যদি কনফিউজন হয় বুজি পেলাই আমি চিম্পলি 13 মাইনাছ 8 কৰি দিলে হ'ল। 13 মাইনাছ 8ও আমাক দিব 5। তো তাৰ মানে ইয়াতে আনচাৰ হৈ যাব 5। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। The toy store sells pirate ships, bubble blowers and sea animals. তো এটা টয় ষ্ট'ৰ আছে। তো টয় ষ্ট'ৰ তিনিটা ডিফাৰেণ্ট টাইপছৰ পুতলা বেচা হয়। এটা আছে পাইৰেট শ্বিপ, কোনোবাই বেচিছে বাবল শ্বাৱাৰ, কোনোবা আছে আমাৰ চি এনিমেল। তাৰমানে এইটো ডিফাৰেণ্ট টাইপছ অফ ইয়াতে টয়ছ বেচা হৈছে। ঠিক আছে, এতিয়া কেইটা পাইৰেট শ্বিপ আছে তো এইটোতো আমি ইয়াতে চাই পেলাই ক'ব পাৰিম। তো আমি যদি কাউণ্ট কৰোঁ ইয়াৰ হাইটটো কাৰ লগত মেটচ হৈছে, ইয়াৰ হাইটটো 5ৰ লগত মেটচ হৈছে। তো তাৰমানে 5টা পাইৰেট শ্বিপ আছে টোটেল। নেক্সট বাবল ব্লোৱাৰ কেইটা আছে, বাবল ব্লোৱাৰ আছে যোনটো বাবলছ উলিয়াই। তো সেইটো হৈছে 3 বিকজ এই তাৰ হাইটটো যদি আমি চাওঁ 3 লগত মেটচ হৈ আছে। এণ্ড চি এনিমেল কেইটা আছে এই হাইটটোৰ লগত মেটচ হৈ আছে 8। তো তাৰমানে 8টা চি এনিমেল আছে। এতিয়া কি আছে হাউ মেনি টয়জ আৰ দেয়াৰ ইন টোটেল। চ' টোটেল ওলাবৰ কাৰণে আমি কি কৰিম 5 + 3 + 8 কৰি দিম। চ' 5 + 3 হৈ গ'ল আমাৰ 8। এইটো হৈ গ'ল আমাৰ 8। তাৰপিছত এইফালে আছে +8। চ' 8 + 8 হৈ যায় আমাৰ ইকুৱেলছ টু 16। তো তাৰমানে টোটেল কিমানটা টয়জ আছে, টোটেল আছে আমাৰ 16 টয়জ। ঠিক আছে, নেক্সট কুৱেশ্যন। দ্য পেট ষ্ট'ৰ চেলছ ডগছ কেটছ এণ্ড হেমষ্টাৰ্ছ। ঠিক আছে, তো এটা পেট ষ্ট'ৰ আছে। তো সেই পেট ষ্ট'ৰটোত কি কি আছে কুকুৰ আছে, মেকুৰী আছে আৰু হেমষ্টাৰ্ছ আছে। ঠিক আছে, এতিয়া দ্য বাৰ গ্ৰাফ শ্ব'জ হাউ মেনি অফ ইচ পেটছ আৰ এট দ্য ষ্ট'ৰ। ঠিক আছে, তো কুকুৰ কেইটা আছে। চ' কেইটা কুকুৰ আছে 6টা কুকুৰ আছে। বিকজ ইয়াৰ হাইটটো কাৰ লগত মেটচ হৈছে 6ৰ লগত মেটচ হৈছে। মেকুৰী কেইটা আছে, মেকুৰী যদি এই বাৰ গ্ৰাফৰ হাইটটো চাওঁ এই হাইটটো মেটচ হৈছে 8 নম্বৰৰ লগত। তাৰমানে 8টা মেকুৰী আছে। আৰু হেমষ্টাৰৰ এই বাৰ গ্ৰাফৰ হাইটটো যদি চাওঁ আৰু এইটো আমি কেনেকৈ চাম আমি এনেকৈ লাইন ড্ৰ কৰি দিম। লাইন ড্ৰ কৰি পেলাই কোনটোৰ লগত মেটচ হৈ আছে 3 লগত মেটচ হৈ আছেতো। তো আমি ক'ম 3টা হেমষ্টাৰ আছে। এতিয়া আমাক সুধিছে হাউ মেনি কেটছ আৰ দেয়াৰ। যিহেতু কেটছৰ কথা কৈছে আমি কেটছটো চালেই হ'ল। তো কেটছ আছে আমাৰ 8। তো আমি ক'ম দেয়াৰ আৰ টোটেল 8 cats. Next question. Fido, Rover and Buster buried bones in the yard. তো Fido, Rover and Buster তিনিটা কুকুৰ হয়। ইহঁতে কি কৰিলে নিজৰ ঘৰৰ পিছফালে এটা হাড্ডি লুকাই থৈছে। ঠিক আছে, এতিয়া খান্দি লুকাই থৈছে, সেইটোতো কুকুৰৰ স্বভাৱেই হয়। চ' দিছ বাৰ গ্ৰাফ শ্ব'জ হাউ মেনি bones each dog buried. তো এতিয়া ইয়াতে এইটো বাৰ গ্ৰাফেৰে কৈছে যে ফিডোৱে কেইটা হাড্ডি লুকাই থৈছিলে। তো ইয়াতে যদি আমি চাওঁ আমি কি কৰিম ইয়াতে ইয়াৰ বাৰ গ্ৰাফটোৰ হাইটটো চাম। আৰু এই হাইটটো কাৰ লগত মেটচ হৈ আছে 10ৰ লগত মেটচ হৈ আছে। তো আমি ক'ম যে ফিডো নামৰ কুকুৰটোৱে 10টা হাড্ডি লুকাই থৈছিল। ঠিক তেনেকৈ ৰোভাৰৰ যদি চাওঁ ৰোভাৰৰ এইটো হাইটটো চালে হ'ল এইটো 3।
তো তাৰমানে 3টা হাৰ্ডি আৰু বাষ্টাৰে কেইটা লুকাই থৈছিলে বাষ্টাৰে লুকাই থৈছিলে 7 বিকজ এই হাইটটো মেচ হৈ আছে 7ৰ লগত গোটেইখিনি আমি নোট ডাউন কৰিলোঁ এতিয়া কুৱেশ্যনটো চাওঁ হাউ মেনি ফিউৰ বনছ ডিড ৰোভাৰ বেৰী দেন ফিডো এতিয়া ফিডতকৈ ফিউৰ বনছ কৈছেতো তাৰমানে অভিয়াছলি ৰোভাৰো কম হয় ফিডৰ বেছি হয় তো ৰোভাৰে কিমান হাৰ্ডি কমকৈ লুকাই থৈছিলে ফিডতকৈ তো তাৰমানে এইটো হৈছে আমাৰ 10 - 3 10 - 3 হৈ যাব আমাৰ 7 তো আমি ক'ম যে টোটেল 7 bones ৰোভাৰে কমকৈ থৈছিলে এতিয়া যাওঁ নেক্সট কুৱেশ্যনটোলৈ The acts in the talent show are singing, dancing and magic. তো এটা talent show হৈছে তো talent show তিনিটা ডিফাৰেণ্ট ধৰণৰ আমি পাৰ্টিচিপেশ্যন কৰিব পাৰোঁ ছিংগিঙত কৰিব পাৰোঁ ডেন্সিঙত কৰিব পাৰোঁ আৰু মেজিকত কৰিব পাৰোঁ তো এনেকৈ তিনিটা দি আছে তো দিছ বাৰ গ্ৰাফ শ্ব'জ হাউ মেনি অফ ইচ এক্ট আৰ ইন দ্য শ্ব' ঠিক আছে তো এতিয়া talent show the acts তো ছিংগিং কম্পিটিশ্যন কেইটা আছে তো এইটো যদি আমি কাউণ্ট কৰোঁ তেনেহ'লে এই বাৰ গ্ৰাফৰ এই হাইটটো চাব লাগিব এই হাইটটো কোনটো নাম্বাৰৰ লগত মেচ হৈছে ইয়াতে মেচ হৈ আছে এতিয়া এইটো নম্বৰ কি হয় যিহেতু 6 আৰু 8ৰ মাজত আছে তো এইটো হৈ যাব 7 তো তাৰমানে 7টা ছিংগিং কম্পিটিশ্যন আছে ডেন্সিঙৰ কিমান হ'ব এতিয়া ডেন্সিঙৰ যদি আমি বাৰ গ্ৰাফটো চাওঁ বাৰ গ্ৰাফৰ হাইটটো এইখিনিত আহি পেলাই ৰখিছেহি 6 আৰু 4ৰ মাজত আছে যোনটো হ'ব আমাৰ 5 তো তাৰমানে 5টা ডেন্সিং কম্পিটিশ্যন আছে আৰু মেজিক কেইটা হ'ব তো মেজিক চাবলৈ গ'লে ইয়াৰ বাৰ গ্ৰাফৰ হাইটটো চাম তো হাইটৰ লাইনটো আমি এইখিনিত পাইছোঁ তো এইটো কোনটো হৈছে 10 আৰু 12ৰ মাজত আছে তো এইটো হৈ যাব আমাৰ 11 তো তাৰমানে 11টা মেজিক কম্পিটিশ্যন আছে তো এতিয়া সুধিছে হাউ মেনি এক্স আৰ ইন দ্য টেলেণ্ট শ্ব' অল টুগেডাৰ তো টোটেল কিমানটা কম্পিটিশ্যন আছে তো 7 + 5 + 11 তো 7 + 5 হৈ গ'ল আমাৰ 12 তো 12 + 11 হৈ গ'ল তো 12 + 11 হৈ যাব আমাৰ 23 ঠিক আছে তো ইয়াতে আমি কৰি দিম 23x এতিয়া যাওঁ আমি নেক্সট কুৱেশ্যনটোলৈ ক্ৰিছ জিঅ' এণ্ড এলিছ ৰিড বুকছ লাষ্ট ছামাৰ তো যোৱা ছামাৰত ক্ৰিছ জিঅ' আৰু এলিছে কিতাপ পঢ়িছিলে ঠিক আছে এতিয়া সিহঁতে কিমান কিতাপ পঢ়িছে এইটো বাৰ গ্ৰাফটোৰে দিয়া হৈছে তো প্ৰথমতে আমি কুৱেশ্যনটো যদি চাওঁ একচুৱেলি কুৱেশ্যনটো এটাই বস্তু সুধিছে হাউ মেনি বুকছ ডিড এলিছ ৰিড তো এলিছৰ কিমান হৈছে এলিছৰ বাৰ গ্ৰাফটো চালেই হ'ল তো এই বাৰ গ্ৰাফৰ এইটো হৈছে হাইট এইটো যদি আমি এক্সটেণ্ড কৰি দিওঁ এইফালে তাৰমানে লাইন এটা ড্ৰ কৰি দিওঁ এনেকুৱা এটা হৰিজেণ্টেল লাইন ঠিক আছে হৰিজেণ্টেল লাইন এটা যদি ড্ৰ কৰি দিওঁ ক'ত 9ৰে গৈছে তো তাৰমানে ইয়াতে এলিছে কেইবাটা বুক পঢ়িছে 9টা বুক পঢ়িছে একচুৱেলি বাকীখিনি নেচালেও হৈ যায় তো ইয়াতে আমি ক'ম যে এলিছে পঢ়িছে টোটেল 9টা কিতাপ এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ জেছি কাৰ্লো এণ্ড এলেক্স কালেক্টছ ৰাবাৰ বেণ্ড ব্ৰেচলেটছ তো জেছি কাৰ্লো আৰু এলেক্সে সিহঁতে কি কৰে ৰাবাৰ বেণ্ড ব্ৰেচলেট কালেক্ট কৰে ঠিক আছে এতিয়া জেছি তাত কালেকশ্যনটো কৰি আছে তো তাৰ তাত কেইটা আছে তো জেছি তাত আছে টোটেল 6টা আছে কাৰ্লোৰ তাত কেইটা হ'ব 9ৰ লগত মেচ হৈছে তো এইটো হ'ব 9 আৰু এলেক্সৰ তাত আছে কেইটা এলেক্সৰ তাত আছে 4টা ৰাবাৰ বেণ্ডছ তো ইহঁতে 6 9 আৰু 4 ৰাবাৰ বেণ্ডছ ইণ্ডিভিজুৱেলি ইহঁতৰ তাত আছে হাউ মেনি মোৰ ৰাবাৰ বেণ্ড ব্ৰেচলেট ডাজ কাৰ্লো হেভ দেন জেছি এতিয়া কাৰ্লো তাত জেছিতকৈ কিমান বেছি ৰাবাৰ বেণ্ডছ আছে তো কাৰ্লো তাত আছে 9টা জেছি তাত আছে 6টা তো 9 - 6 কৰিলেতো ওলাই আহি যাব কিমান বেছি আছে 3টা বেছি আছে বা এইটোতো আমি এনেকৈও চাব পাৰোঁ তো 6ৰ পৰা 9 যাবৰ কাৰণে আমি কিমান জাম্প মাৰিব লাগিব +1 +1 +1 তাৰমানে টোটেল +3 জাম্প মাৰিব লাগিব তো এইটোৱে হৈ যাব আমাৰ আনচাৰ 3 ৰাবাৰ বেণ্ড ব্ৰেচলেটছ তো এইটোৱে আছিলে আমাৰ আজিৰ সেশনটো সলভ প্ৰবলেমছ উইথ বাৰ গ্ৰাফছ 1 so see you in the next session thank you